Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি মাল্টিপল পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি এইটো ভিডিঅ'ত কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং চেণ্টাৰ ইন দ্য নৰ্থ ইষ্ট গুৱাহাটী ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে আহিছে নটিফিকেশ্যনটো। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি লগতে চেক কৰিব পাৰিব ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সিখিনিত আপুনি এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব। এইটো ৰিকুৱাৰমেণ্টত আপোনাৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, চেলাৰী আপুনি কিমান ৰিচিভ কৰিব তাৰে ডিটেইলছখিনি চেক কৰিব পাৰিব। লগতে আপুনি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগে নে নাই, লগতে আপুনি কেনেকৈ এপ্লাই কৰিব সেইখিনি প্ৰচেছৰ বেছিক ডিটেইলছ প্ৰভাইড কৰি দিম মই। লগতে ইম্পৰ্টেণ্ট ডেটছখিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, লগতে ইম্পৰ্টেণ্ট লিংকখিনি আপুনি চেক কৰিব পাৰিব ক'ত আৰু কেনেকৈ আপুনি পাব। লগতে ইম্পৰ্টেণ্ট নোট এটা আপোনাক মই প্ৰভাইড কৰিম। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ভিডিঅ'ত আপুনি এইটো ৰিকুৱাৰমেণ্টৰ কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড এডভান্স কম্পিউটিং চেণ্টাৰ ইন দ্য নৰ্থ ইষ্ট গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো য'ত আপোনাৰ টোটেল ভেকেন্সিজ দি আছে আপুনি 27 পোষ্টত এপ্লাই কৰিব পাৰিব। জব যিটো কেটেগৰী হয় এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে, তো আপুনি লাষ্ট কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব সেইখিনি ডিটেইলছ মই এইটো ভিডিঅ'তে আপোনাক প্ৰভাইড কৰিম। এতিয়া ভেকেন্সি ডিটেইলছখিনি চাই লওক। য'ত আপোনাৰ প্ৰজেক্ট এছ'চিয়েট য'ত আপোনাৰ ফ্ৰেচাৰ্ছ কেণ্ডিডেটৰ কাৰণে বিচাৰ আছে, য'ত তাত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 4 আৰু আপোনাৰ এজ লিমিট দি আছে 30 ইয়াৰ্ছ লৈ কিনে আপুনি এইটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি ৰিচিভ কৰিব 28,750 পৰা লৈ কিনে আপুনি 35,000 পাৰ মান্থ আপুনি ৰিচিভ কৰিব। নেক্সট যেটো পোষ্ট আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ যেটো আপোনাৰ এক্সপিৰিয়েন্স কেণ্ডিডেটৰ কাৰণে দিয়া আছে, নাম্বাৰ অফ পোষ্ট দি আছে 17 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ এজ লিমিট দি আছে 45 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি ৰিচিভ কৰিব 39,100 পৰা লৈ কিনে 50,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। নেক্সট আপোনাৰ বিচাৰ আছে এক্সপিৰিয়েন্স 2 to 5 ইয়াৰ্ছ আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব। নেক্সট যেটো ভেকেন্সি আছে প্ৰজেক্ট অফিচাৰৰ কাৰণে, তাতে আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু এজ লিমিট দি আছে আপুনি 50 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি ৰিচিভ কৰিব 35,500 পৰা লৈ কিনে 55,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব চেলাৰীটো। নেক্সট যেটো পোষ্ট আছে চিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে, তাতে আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 3 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট দি আছে 40 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি ৰিচিভ কৰিব 60,000 পৰা লৈ কিনে 75,000 আপুনি পাৰ মান্থ চেলাৰী ৰিচিভ কৰিব। লগতে আপোনাৰ মিনিমাম 4 ইয়াৰ্ছ এক্সপিৰিয়েন্স থাকিব লাগিব। নেক্সট যেটো পোষ্ট আছে চিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ য'ত আপোনাৰ এক্সপিৰিয়েন্স বিচাৰিছে আৰু নাম্বাৰ অফ পোষ্ট দি আছে 2 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট দি আছে 40 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি 60,000 পৰা লৈ কিনে 75,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। লগতে আপোনাৰ মিনিমাম 4 ইয়াৰ্ছ এক্সপিৰিয়েন্স বিচাৰিছে, ফুল ষ্টেক যেটো ডেভেলপমেণ্টত আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব। এতিয়া চাই লওক ভেকেন্সিখিনিত এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব। ফাৰ্ষ্টত এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি চাই লওক, য'ত আপোনাৰ বিচাৰিছে পোষ্ট ৱাইজ যিহেতুকে আপোনাৰ কোৱালিফিকেশ্যনখিনি ডিভাইড কৰি দিয়া আছে। যদি আপুনি বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে এইটো ভেকেন্সিত এপ্লাই কাৰণে এলিজিবল হ'ব। যদি আপুনি MCA কৰিছে তথাপি আপুনি এইটো ভেকেন্সিত এপ্লাই কাৰণে এলিজিবল হ'ব। যদি আপুনি মাষ্টাৰ অফ ইঞ্জিনিয়াৰিং বা MTech কৰিছে তথাপি এপ্লাই কৰিব পাৰিব। যদি আপুনি PhD কৰিছে ৰিলিভেণ্ট ডিচিপ্লিনৰ পৰা তথাপি আপুনি এইটো ভেকেন্সিত এলিজিবল হ'ব এপ্লাইৰ কাৰণে। যদি আপুনি CA কৰিছে বা LLM কৰিছে বা CS কৰিছে বা CMA কৰিছে তেতিয়াহ'লে আপুনি এইটো ভেকেন্সিত এপ্লাইৰ কাৰণে এলিজিবল হ'ব। লগতে যদি আপুনি MBA কৰিছে বা LLB কৰিছে বা তেনেকুৱা আপুনি কোনো ধৰণৰ ইকুইভেলেণ্ট আপোনাৰ প্ৰফেশ্যনেল কোৰ্চ আপুনি কৰিছে তথাপি এইটো ভেকেন্সিত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক, লগতে বিচাৰিছে আপুনি কোৰ্চখিনি কৰিলে তাতে আপোনাৰ মিনিমাম যিটো মাৰ্ক ৰিকুৱায়াৰ হ'ব। যদি আপুনি প্ৰজেক্ট এছ'চিয়েট পোষ্টত এপ্লাই কৰি আছে তো মিনিমাম আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। যদি আপুনি আদাৰ টেকনিকেল পোষ্টত এপ্লাই কৰি আছে মিনিমাম আপোনাৰ 60% মাৰ্ক তাতে আপুনি কেৰি কৰা হ'ব লাগিব। লগতে ফ'ল' কৰিব লাগিব এজ লিমিটটো 30 ইয়াৰ্ছ লাগিব। যদি আপুনি প্ৰজেক্ট এছ'চিয়েট পোষ্টত এপ্লাই কৰি আছে 45 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি প্ৰজেক্ট ইঞ্জিনিয়াৰ পোষ্টত এপ্লাই কৰি আছে 50 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব প্ৰজেক্ট অফিচাৰ পোষ্টত। 40 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব আপুনি চিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ পোষ্টত। আৰু যিটো ৰিলেক্সেশ্যন হয় এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে এইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশ্যনখিনি এণ্ড ৰিজাৰ্ভেশ্যন আপুনি ৰিচিভ কৰিব।
এতিয়া চাই লওক সিলেকশন প্ৰসেস কেনেকৈ হ'ব এটো ৰিকোয়াৰমেন্ট সিলেকশন প্ৰসেস কেইটা স্টেপ দিয়া আছে ফাৰ্স্টত আপুনি এপ্লিকেশন কৰাৰ পিছত আপোনাৰ এপ্লিকেশন খিনি সিলেক্ট কৰা হ'ব নেক্সট আপোনাৰ ৰিটেন টেষ্ট ইফ এপ্লিকেবল যদি হয় এটা ৰিটেন টেষ্ট এটা ল'ব নেক্সট আপোনাৰ টেকনিশিয়ান যেটো টেকনিক্যাল ইন্টাৰভিউ এন্ড এইচআৰ ইন্টাৰভিউ থাকে আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এইখিনি প্ৰসেস হোৱাৰ পিছত আপোনাৰ যেটো পাৰফৰম্যান্স থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চালক স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব স্যালাৰি ডিটেইলছ অলৰেডি মই প্ৰভাইড কৰিছো তথাপি আকৌ এবাৰ কৈ আছো কিমান আপুনি স্যালাৰি ৰিসিভ কৰিব যদি আপুনি প্ৰজেক্ট এসোসিয়েট পোষ্টত এপ্লাই কৰি আছে 28750 ৰ পৰা লৈ কিনে আপুনি 35000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব যদি আপুনি প্ৰজেক্ট ইঞ্জিনিয়াৰ পোষ্টত এপ্লাই কৰি আছে 39100 ৰ পৰা লৈ কিনে আপুনি 50000 পাৰ মান্থ ৰিসিভ কৰিব যদি আপুনি প্ৰজেক্ট অফিচাৰ পোষ্টত এপ্লাই কৰি আছে 35500 ৰ পৰা লৈ কিনে 55000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব স্যালাৰি যদি আপুনি সিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ যেটো তাতে এপ্লাই কৰে তেতিয়াহলে আপুনি 60000 ৰ পৰা লৈ কিনে 75000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব স্যালাৰি খিনি আপোনাৰ বেছ কৰিব কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে আপোনাৰ স্যালাৰি খিনি ডিপেন্ড কৰিব এতিয়া চালক এপ্লিকেশন ফি কাৰণে আপুনি অফিশিয়াল নোটিফিকেশনটো চেক কৰিব লাগিব আৰু তাতে কেটেগৰি ওয়াইজ আপুনি চেক কৰি কিনে বাই করতে সেইখিনি পেমেন্ট আপুনি কৰিব লাগিব যদি আছে এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্স্টত আপুনি ফলো কৰিব লাগিব কিবাটা স্টেপ যত আপোনাৰ যেটো ইম্পৰ্টেন্ট লিংক সেকশন আছে তাতে ক্লিক কৰি দিব অফিশিয়াল ওয়েবসাইটত ভিজিট কৰি কিনে তাতে আপুনি এপ্লাই অনলাইন বাটনটো চেক কৰিব পাৰিব আৰু তাতে ক্লিক কৰি কিনে আপুনি ভিজিট কৰিব এপ্লাই পৰ্টেলত আৰু তাতে আপুনি ভ্যালিড ইমেইল আইডি মোবাইল নাম্বাৰ এইখিনি দি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এণ্ড এক্সপেৰিয়েন্স ডিটেইলছ আপুনি তাতে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি ফটো সিগনেচাৰ যেটো ফৰম্যাট দিয়া আছে এটো ফৰম্যাটত আপুনি তাতে ফিল আপ কৰি কিনে সাবমিট কৰিব নেক্সট যদি এপ্লিকেবল হয় আপোনাৰ এপ্লিকেশন ফি কিনে আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ দিয়া আছে যদি এপ্লিকেবল হয় আপুনি পেমেন্ট কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় হেটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা চালক ইম্পৰ্টেন্ট ডেটস কিনি তো অনলাইন এপ্লাই অলৰেডি স্টাৰ্ট হৈছে অলৰেডি চলি আছে আৰু লাষ্ট আপুনি 20 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক কিনি আপুনি এটা ভিডিওৰ ডেসক্ৰিপচনত লগতে আপুনি জব এণ্ড এস্কেপ পৰ্টেলটো তাতে সিস্টেম লিংক চেক কৰিব পাৰিব ইম্পৰ্টেন্ট নোটস কিনি চাই লব আপুনি এপ্লাই কৰাৰ আগতে কেয়াৰফুলি যেটো অফিশিয়াল নোটিফিকেশন আছে থ্ৰুলি অলপ চেক কৰিব তাৰ পিছত আপুনি এপ্লাই কৰিব লগতে আপুনি ইনশিওৰ কৰিব অল ডিটেইলছ ইন এপ্লিকেশন ফৰ্ম কাৰেক্ট আপুনি তাতে ফিল আপ কৰি আছে যদি ইনকমপ্লিট এণ্ড ইনকাৰেক্ট ডিটেইলছ আপুনি তাতে ফিল আপ কৰিছে দেন আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব আৰু আপুনি সাবমিট কৰাৰ পিছত আপোনাৰ যে একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ তাত ৰাখিব যদি আপুনি ইন্টাৰেস্টেড হয় আপুনি এপ্লাই কৰি আছে আপুনি ৰেগুলাৰলি অফিশিয়াল ওয়েবসাইটটো তাতে ভিজিট কৰিব কাৰণ কিবা যদি লেটেষ্ট আপডেট আহিছে তাতে আপুনি চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এণ্ড এস্কেপ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো